যোৱা ক্লাছত আমি কি আৰম্ভ কৰিছিলো যোৱা ক্লাছত আমি ক্লাছ 9 ৰ এডভান্স ম্যাথমেটিক্সৰ থাৰ্ড চেপ্টাৰ ঘাতাংক আৰম্ভ কৰিছিলো কি আৰম্ভ কৰিছিলো ঘাতাংক ইতিমধ্যে ঘাতাংকৰ ওপৰত কৈছিলো ঘাতাংকৰ ওপৰত আমাৰ পাঁচটা পাৰ্ট কমপ্লিট হৈ গ'ল এইটো হ'ল পাৰ্ট নম্বৰ 6 ডেসক্ৰিপচন বক্সত বাকি পাঁচটা পাৰ্ট লিংক দিয়া আছে তোমালোকে চাই নিয়ে আহিবা ওকে এতিয়া আমি ক্লাছটো আৰম্ভ কৰিলো আজি আমাৰ সন্মুখত আছে কোৱেশ্চন নম্বৰ 6 এক্সাৰসাইজ 3.1 ৰ কোৱেশ্চন নম্বৰ 6 কি কলো মই এক্সাৰসাইজ 3.1 ৰ কোৱেশ্চন নম্বৰ 6 এটা প্ৰমাণ কৰিব কৈছে ইয়াত যোৱা কি প্ৰমাণ কৰিব কৈছে log 2 into log 3 into log 5 12 base 2 কি কলো মই log 2 log 3 log 5 12 base 2 equal to 1 দেখাব কৈছে log 2 লগত এখিনি পূৰণ হৈ আছে log 3 লগত পূৰণ হৈ আছে এইখিনি ইকুৱেল টু আমাক কি দেখাব কৈছে 1 দেখাব কৈছে কি দেখাব কৈছে 1 দেখাব কৈছে তোমালোকে এটা কথা ভাবি আছা যে log 2 এনেকৈ কি আছে না log 2 log 3 log 5 12 base 2 এনেকৈ ভাবি আছা তোমালোকে ভাবি আছা যে এইটো সমান নহয় সমানতে পূৰণ হৈছে এইটো এনেকৈ সমান নহয় log 2 ৰূপত আছে log 2 ৰূপত আছে log 3 অৰ্থাৎ log 2 ৰ পাৱাৰ হিচাপে আছে log 3 কি ক'লো মই log 2 ৰ পাৱাৰ হিচাপে আছে log 3 ইয়াৰ নিচিনা তোমালোকে সমান ভাবি আছা সমান থকা নহয় log 2 ৰ পাৱাৰ হিচাপে আছে log 3 এইটো কি হ'ব log 3 ৰ পাৱাৰ হিচাপে আছে log 5 12 base 2 কথাখিনি বুজি পাইছা না মই কি কৰো log 2 ৰ পাৱাৰ হিচাপে আছে log 3 log 3 ৰ পাৱাৰ হিচাপে আছে log 5 12 base 2 যেনেকৈ 2 to the power x ইয়াত 2 ধৰা log 2 হ'ল log 2 আৰু x ৰ মান কি আছে log 3 নিশ্চয় মই কথাখিনি বুজিব পাৰিছা মই কি কৈ আছো সেইদৰে log 2 ৰ পাৱাৰ আছে log 3 log 3 ৰ পাৱাৰ আছে log 5 12 base 2 এইখিনি মান কি দেখাব কৈছে 1 দেখাব কৈছে এইখিনি মান কি দেখাব কৈছে 1 দেখাব কৈছে সো আমি এতিয়া প্ৰমাণ কৰিম সলিউশনটা লিখি দিয়া সলিউশন লিখি দিলা এতিয়া আমি প্ৰমাণ কৰিম সলিউশন লিখি দিও লেফট হ্যান্ড সাইড বামপক্ষত আমাৰ কি আছে কোৱাচোন লেফট হ্যান্ড কি আছে log 2 ইয়াৰ পাৱাৰ log 3 log 5 12 base 2 log 5 12 base 2 এইখিনি আছে আমাৰ লেফট হ্যান্ড সাইডত ওকে এতিয়া আমি সলিউশন কৰিম log 2 যি আছে তাকে লিখা log 2 লিখিলা log 3 যি আছে তাকে লিখা log 3 লিখিলা এতিয়া আমাৰ মেইন কনসেপ্ট আহি ইয়াত 5 12 আমি কি লিখিব পাৰো 5 12 আমি কি লিখিব পাৰো 2 to the power 9 লিখিব পাৰো 2 to the power 9 লিখিব পাৰো 2 to the power 9 কিমান হয় 2 to the power 9 equal to 5 12 তেনে আমি 5 12 কি লিখিব পাৰো 2 to the power 9 লিখিব পাৰো log 2 to the power 9 base 2 log 2 to the power 9 base 2 next line কি আহিব log 2 2 to কিন্তু ভূমি হৈ আছে তোমালোকে যেনেকুৱা log m base m এই m টো যেটো ভূমি হৈ আছে সেইটা 2 টো কে ভূমি হৈ আছে 2 টো m সংখ্যা নহয় 2 টো এই m সংখ্যাটা বুজাইছে অর্থাৎ 2 টো কি হৈ আছে ভূমি ইয়াত 3 টো হৈ আছে ভূমি কিন্তু 3 টো ঘাতাংক সংখ্যা নহয় এই m সংখ্যাটা নহয় এইখিনি কথা মনত ৰাখিবা জাস্ট log 2 log 3 ভূমি হিচাপে আছে ভূমি আমি কি পাইছিলো ঘাতাংকৰ ঘাত দিয়া থাকিলে সেইটো কোড আহে আগফালে ঘাতাংকৰ ঘাত দিয়া থাকিলে কি কোড আহিব আগফালে আহিব কি আছে ইয়াত log 2 to the power 9 base 2 log 2 to the power 9 base 2 আছে না ঘাতাংকৰ ঘাত দিয়া আছে 9 9 টো কি হ'ব আগফালে আহিব ঘাতাংকৰ ঘাত দিয়া থাকিলে সেইটো আগফালে আহে কি হ'ব 9 log 2 base 2 9 log 2 base 2 log 2 base 2 মান কিমান আহিলে না log 2 base 2 মান কি হয় তলে উপরে একে থাকিলে মান কিমান হয় 1 log 2 base 2 মান কিমান হয় 1 log 2 base 2 মান কিমান হয় 1 সো যেহেতু আমাৰ 9 টো আগফালে আহে নেক্সট 9 টো আগফালে আহিব 9 টো যেতিয়াই আগফালে আহিব এই লগৰ লগত যুক্ত হৈ যাব এই লগৰ লগত যুক্ত হৈ যাব এতে কি হয় log 9 base 3 আৰু বা কৈ দিছো মই 2 to the power 9 ইয়াত দিয়া আছে ঘাতাংকৰ ঘাত দিয়া থাকিলে এটো কোড আহে ঘাতাংকৰ ঘাত দিয়া থাকিলে এটো আগফালে আহিব কোড আহিব আগফালে আহিব যেতিয়াই আগফালে আহিব তেতিয়াই ইয়াৰ সন্মুখত থকা যেটো লগ ঘাতাংক আছে লগাই থৈ আছে তাৰ লগত যুক্ত হৈ যাব কি আছে ইয়াত log 3 আছে 3 টো কি হৈ আছে ভূমি হৈ আছে 9 টো যেতিয়া আগফালে আহে তেতিয়া 9 টো হৈ গল log 9 base 3 হৈ গল তেতিয়া 9 টো কি হ'ল log 9 base 3 এইফালে আমাৰ থাকে কি log 2 base 2 থাকে log 2 base 2 থাকে log 2 base 2 লিখব না লাগে কি লিখব না লাগে কাৰণ log 2 base 2 মান আছে 1
log 9 plus 3 into 1 log 9 plus 3 কথাখিনি নিশ্চয় বুজিব পাৰিছে ডাউট ক্লিয়াৰ log 2 9 আমি কি লিখিব পাৰো log 3 স্কয়াৰ লিখিব পাৰো 9 আমি কি লিখিব পাৰো 3 স্কয়াৰ লিখিব পাৰো log 9 আমি কি লিখিব পাৰো 3 স্কয়াৰ লিখিব পাৰো বেস কি আছে 3 বেস কি আছে 3 আগৰটো দৰে চোৱা এইখিনি লগ এইখিনি মিলাই চোৱা হাতৰ হাত দিয়া আছে এটো আগফালে আহিব হাতৰ হাত কি দিয়া আছে 2 দিয়া আছে 2 কলা আহিব আগফালে আহিব নেন কি হল 2 বেস 2 আগফালে যেতিয়া আহিল আগত থকা ঘাতাংকটোৰ লগত যুক্ত হৈ গল আগফালে যেতিয়া আহিল আগত থকা ঘাতাংকটোৰ লগত যুক্ত হৈ গল সেইবারে কি থাকিল আমাৰ log 3 বেস 3 থাকিল log 3 বেস 3 থাকিল log 3 বেস 3 আমাৰ আৰু লিখিব না লাগে কিয় লিখিব না লাগে কারণ আমি জানো ঘাতাংকৰ ক্ষেত্ৰত তলে ওপৰে একে থাকিলে মান সদায় হয় 1 হয় ঘাতাংকৰ ক্ষেত্ৰত তলে ওপৰে একে থাকিলে মান কিমান হয় সদায় 1 হয় log 3 বাই 3 মান কিমান 1 log 2 বাই 2 into 1 log 2 বাই 2 থাকিল আমাৰ এতিয়া ইয়াতো চোৱা তলে ওপৰে একে হৈ আছে মান কিমান হ'ব 1 এই ইয়াত চোৱা 1 আৰু 1 হৈ গ'ল ইকুৱেল টু ৰাইট হ্যান্ড সাইড প্ৰুফ মই অংকটো আৰু বুজাই দি আছো ইয়াত কিন্তু ঘাতাংকটো সমান নহয় ইয়াত log 2 পাৱাৰ আছে log 3 পাৱাৰ আছে 5 12 প্লাস 2 এইখিনি বুজি পালো ইয়াত চোৱা log 2 যি আছে তাকে লিখিলো log 3 যি আছে তাকে লিখিলো log 5 টো আমি কি লিখিব পাৰো 2 to the power 9 যেনে কৈ 6 টো আমি কি লিখিব পাৰো 2 to the power 4 সেইদৰে 5 টো আমি লিখিব পাৰো 2 to the power 9 2 to the power 9 2 to the power 9 লিখিলো হৈ গল 9 লিখিলো কি থাকে log 2 to the power 9 plus 2 আমি কি পাইছিলো ঘাতাংকৰ ঘাত দিয়ে থাকিলে সেইটো আগফালে যেনে কোৱা log n to the power n এইটো বুজি পাইছো না বেস log n to the power n এটো কি হ'ব n log n বেসে ঘাতাংকৰ ঘাত দিয়ে থাকিলে এইটো আগফালে আহিল একেদৰে ঘাতাংকৰ ঘাত দিয়ে থাকিলে এটা আগফালে তেনেহলে কি হ'ব নেক্সট লাইনত 9 log 2 base 2 যেতিয়াই পাৱাৰটো আগফালে আহিল ঘাতটো আগফালে আহিল তেতিয়া এই ফৰ্মুলাত ঘাতাংকৰ লগত যুক্ত হৈ গ'ল তেনেহলে কি হৈ গ'ল ইয়াত log 9 base 3 আহি গ'ল log 9 base 3 আহি গ'ল আৰু সেইটোৱে কি হয় log 2 base 2 থাকিল ন log 2 base 2 থাকিলে এইখিনি লিখিব নালাগে কাৰণ log 2 base 2 মান আমি কি পাইছো ইকুৱেল টু 1 পাইছো log 2 base 2 মান আমি কি পাইছো 1 পাইছো কেনে বলে এইখিনি লগত 1 বনালে লিখিব এইখিনি আহিব এইখিনি আহি গ'ল ইয়াত যোৱা 9 আমি কি লিখিব 3 স্কয়াৰ লিখিব 3 স্কয়াৰ লিখিব এতিয়া ঘাতাংকৰ ঘাত দিয়া আছে এইটো কোনবা আগফালে আহিব কি log 2 base 2 log 3 base 3 মান 1 log 2 base 2 into 1 log 2 base 2 হৈ থাকিল log 2 base 2 মান কিমান হ'ব 1 হ'ব কিয় কাৰণ আমি পাইছো কি log a base a equal to 1 তলে ওপরে a দিয়ে গেছে মান কিমান হ'ব 1 হ'ব তলে ওপরে a হৈ গেছে মান কিমান আহিব 1 আহিল 1 কত আছে আমাৰ রাইট হ্যান্ড সাইড 1 আছে ইকুয়াল টু রাইট হ্যান্ড সাইড প্রুফ হৈ গ'ল এতিয়া আমি কোশ্চেন নম্বৰ রোমান্টিক নম্বৰ এতিয়া চোৱা আমাৰ আগত আছে 6 নম্বৰ কোশ্চেন রোমান্টিক নম্বৰ 2 আছে আমাৰ রোমান্টিক কৈছো রোমান্টিক নম্বৰ 1 তোমালোকে ভালদৰে বুজি পালা আশা কৰিছো সকলোৱে ভালদৰে বুজি পাইছা তো কোশ্চেন নম্বৰ রোমান্টিক নম্বৰ 2 তো যেটো আছে এইটো তোমালোকে নিজে ভাবা একবাৰ ভাবিছো যে নিজে পাবা নে নাই আগৰটো নিচিনা এইটো সেম আছে মই এইটো সঁচাতে কৰাই দিম ইয়াৰ কি আছে কোৱাচোন log 6 আছে log 6 তো কোনো ঘাতাংক নহয় log 6 তো এটা ঘাতাংক ভূমি হয় আগৰ নিচিনাকৈ পাইছিলো নহয় log 6 তো এটা ভূমি হয় log 6 এর পাওয়ার কি হৈ আছে log 8 root 2 log 8 base root 2 কি হলো মই log 6 এটা দিয়া আছে 6 তো কোনো ঘাতাংক না 6 টা ভূমি বুলি আমি ধৰি লও log 6 ইয়াত এর পাওয়ার দিয়া আছে আমাক log 8 base root 2 log 8 base root 2 ইকুয়াল আমাক কি দেখাব কৈছে 1 দেখাব কৈছে লিখি ললো লেফট হ্যান্ড সাইড কে লিখি ললো log 6 log 8 base root 2 লেফট হ্যান্ড সাইড লিখি ললো লেফট হ্যান্ড সাইড লিখি ললো log 6 g তাকে লিখা আগত যে আমি log 2 g তাকে লিখিলো log 6 g তাকে লিখা এতিয়া এইটো যদি আমি খুচুকি ৰাখিলো কি হ'ব 2 কিউব আহে এটা যদি আমি খুচুকি ৰাখিলো 2 কিউব আহে যদি আমি ৰুট ৰাখিলো তেনে কি হ'ব 2 পাওয়ারটো ডাবল আছে পাওয়ারটো কি হয় ডাবল আছে যেতিয়া আমি ইয়াত ৰুট বহাম পাওয়ারটো কি হ'ব ডাবল হ'ব এইটো আমি কি লিখিলো 2 কিউব ৰুট 2 ৰ পাওয়ারটো কি হ'ব 6 আহিব 3 ডাবল ভ্যালু পাওয়ারটো ডাবল আহি যায় দেন কি হ'ব এইটো আমি লিখিলো 2 কিউব ৰুট মানে কি হ'ব পাওয়ারটো ডাবল আহিব 6 আহিব ৰুট 2 দিব 6 আমি ৰুটত কি ললো তোমালোকে ভাবিব পাৰা বা 2 তো লিখিব লব পাৰিলোহেঁতেন না এইটো আমি 2 তো লব পাৰিলোহেঁতেন আমি ৰুটত কি ললো কাৰণ যেতিয়া আমি ৰুটত দিম কাৰণ আমাৰ ইয়াত ভূমিটো কি আছে ৰুটত দিয়া আছে আৰু যেতিয়া আমি ইয়াত ৰুটত দিম কি দিম ৰুটত দিম তেনেহ'লে কি হ'ব ৰুট 2 বেস 2 আহিব তেনেহ'লে মান কিমান আহিব 1 আহিব সদায় এইটো কথা মনত ৰাখিবা ভূমিটো লৈ সদায় ভূমিটো লৈ যাবা
log root 2 to the power 6 অর্থাৎ 8 ব্যাস root 2 ঘাতাংকৰ ঘাত দিয়ে থাকিলে সেইটো আগফালে আহে আৰু এই ক্ষেত্ৰত কি হ'ব যেতিয়া পাৱাৰটো আগফালে আহিব তেতিয়া আবদ্ধ ঘাতাংকটোৰ লগত সংযুক্ত হৈ যাব তেতিয়া আবদ্ধ ঘাতাংকটোৰ লগত সংযুক্ত হৈ যাব যোৱা প্ৰশ্নটো মই ভালদৰে বুজাইছো ইয়াতো ভালদৰে কিমান ভালদৰে নুবুজাও অথবা বেছি এক্সপ্লেইন নকৰো এই কিমান অলপ কৈ দিছো ঘাতাংক ঘাত দিয়ে থাকিলে কিন্তু আগফালে আহে আৰু ইয়াৰ যেতিয়া আগফালে আহিব কিন্তু আবদ্ধ ঘাতাংকটোৰ লগত সংযুক্ত হৈ যাব তেনে কি হ'ব log 6 to আগফালে আহিব log 6 plus 6 আহিব log 6 plus 6 okay সেইফালে কি থাকিল log root 2 base 2 log root 2 base root 2 root 2 base root 2 মান কিমান 1 log 6 base 6 into 1 তেনে কি log 6 base 6 আহিল আৰু মান কি 1 কি হ'ব নহয় বলে ওপৰে এগিয়ে আছে তেনে কি হ'ব মান 1 আহিব 1 তো আছে রাইট হ্যান্ড সাইডে তোমাৰ 1 আছে রাইট হ্যান্ড সাইড এতিয়া কোশ্চেন নাম্বার 3 আছে আমাৰ আগত কোশ্চেন নাম্বার 3 কোশ্চেন নাম্বার 3 আমাৰ কি হৈ আছে চোৱা ইয়াত কি আছে log 2 log পাওয়ার আছে কি log root 2 ইয়াত ব্র্যাকেটটো কোনো কামার না এনে দিছে ব্র্যাকেটটো সেকেন্ড ব্র্যাকেটটো এনে নিয়ে দিছে এটা নিতে কোনো কামার ব্র্যাকেট নয় ইয়াত কি আছে log 2 পাওয়ার কি আছে log root 2 log root 2 পাওয়ার কি আছে log 9 base root 3 log 9 base root 3 এটা কথা আর মত কইলু মই এইটো কিন্তু ভূমি হয় এই root 2 টো কিন্তু ভূমি হয় কিন্তু এটা ঘাতাংক সংখ্যা হয় ভূমি হয় ওকে এই 3 টো যেটো ভূমি হৈ আছে এইটো সেইটোৰ ভূমি হয় এইটো সেইটোৰ ভূমি হয় আগৰ নিয়ম মতে অঙ্কন কৰি ইয়াত কি আছে log 2 পাওয়ার দিয়া আছে log root 2 অর্থাৎ root 2 টা বেস হয় log 9 base root 3 ইটো আমাক কি দেখাব বলছে 2 দেখাব বলছে কি দেখাব বলছে 2 দেখাব বলছে আমি 1 নাম্বার আর 2 নাম্বার আমি কি প্রমাণ কৰিছো রাইট হ্যান্ড সাইড 1 প্রমাণ কৰিছো নহয় 1 প্ৰমাণ কৰিছো কিন্তু ইয়াত প্ৰমাণ কৰিব লাগে 2 ইয়াত প্ৰমাণ কৰিব লাগে 2 সো সলিউশন লিখি দিয়া সলিউশন আমি লিখি দিলো এতিয়া लेफ्ट हैंड साइड तो लिखि लवा लेफ्ट हैंड साइड কি আছে log 2 benefit log root 2 benefit log 9 base root 3 এটু দিয়া আছে না লেফট হ্যান্ড সাইড এটা দিয়া আছে এটা দিয়া আছে log 2 জি আছে তাকে লিখি দিয়া log 2 লিখি দিলো ব্র্যাকেট আরম্ভ করা log root 2 আছে log root 2 লিখি দিলো এতিয়া আহিব আমাৰ মেইন log লিখি দিলো 9 আমি কি লিখিব পাৰো 3 স্কয়ার লিখিব পাৰো যেতে আমি রুট দাম কি হবে পাওয়ারটা ডাবল হয়ে যাবে কিনে হবে পুরো ডাবল দিব 4 হবে এই 9 আমি কি লিখব root 3 হোল টু দি পাওয়ার 4 root 3 হোল টু দি পাওয়ার 4 ব্যাস root 3 ব্র্যাকেট ক্রস টেবল log 2 log root 2 ঘাতাংক ঘাত দিয়ে থাকে সেইটো কথা হে একটু আগফালে ঘাতাংক ঘাত দিয়ে থাকে সেইটো কথা হে আগফালে সো ইয়াত ঘাতাংক ঘাত কি দিছে 4 দিছে 4 টা আগফালে আহি 4 আহি 4 পাই দিলো আৰু log 3 টো বেস 3 থাকে এটো মান কি মানে 1 আহি 1 টো লিখিলো হয় না লিখিলো হয় থাকি কি আমরা এইটোই থাকে log 2 4 আমি কি লিখব পাৰো log root 2 দি পাওয়ার 4 বেস root 2 বেস root 2 এটা আমরা উপর থেকে উপর চলা log 4 base 2 log root 2 root 2 এখানে থাকে কেনে বের আমরা না কত মানে নিচে কম পাচ্ছেন কেনে বের root 2 মানে 1 আর লিখিলো না লিখিলো log 4 base 2 log 4 আমি কি লিখব 4 আমি কি লিখব 2 base কে লিখব আর base কিসে না 2 আছে খাতার মধ্যে দিলে আগফালে 2 log 2 base 2 log 2 base 2 মান কি হয় 1 হয় তাহলে উপরে কি আছে 2 into 1 equal to right hand side এতিয়া সোয়া কি আছে আমার হচ্ছে 6 নম্বর রোমান্টিক নাম্বার 4 টো আছে আমার আগত আমি রোমান্টিক নাম্বার 1 2 3 ইতিমধ্যে কৰিলো 1 2 3 কৰিলো 1 2 3 কৰিলো 1 2 3 একে ধৰণৰ অংক হয় একে ধৰণৰ অংক দিছে না 1 2 3 একে ধৰণৰ অংক আছে রোমান্টিক নাম্বার 4 টো যেটো আছে ই সহজকৈ ব্রেক হৈ আছে ই একেবারে ব্রেক হৈ আছে কিন্তু হয় খবর একই নাই একেবারে ইজি অংক হয় হয় খবর একই নাই একেবারে ইজি অংক হয় রোমান্টিক নাম্বার 4 এতিয়া আমি এই সলিউশনটো লিখি দিয়া সলিউশনটো লিখি দিলো আমি লেফট হ্যান্ড সাইডে লিখিম আগৰ নিচিনা কৰি কাৰণ প্ৰমাণ কৰিব লাগে হতে আমি বাহুপক্ষ ধৰ নহলে আমি সবক্ষ ধৰ বাহুপক্ষ ধৰিলো বাহুপক্ষ অর্থাৎ লেফট হ্যান্ড সাইড আমাৰ লেফট হ্যান্ড সাইডত কি আছে log of 16 base 9 into log of 10 base 4 into log of
2 বেস 10 এটু আছে আমার লেফট হ্যান্ড সাইড আছে আমার এটু log of 16 বেস 9 into log of 10 বেস 4 into log of 2 বেস 10 আছে আমার লেফট হ্যান্ড সাইডত আমি ইকুয়াল দি দিলু তোমালোকে ঘাটাঙ্কৰ এটা বিধি পাইছিলা নহয় এনেকুৱা আছে log of a বেস c into log of b বেস a সাপোজ ধৰা এটা ঘাটাঙ্ক হয় কি দি আছে log of a বেস c into log of b বেস a এটো দিয়া আছে আমি ঘাটাঙ্ক বিধি মানে কি পাইছো যদি একে একে থাকে হেতু ক্যান্সেল যায় একে একে কোন আছে a আৰু a একে হৈ আছে a ক্যান্সেল গল ঠিক এই যদি ইয়াত চছ ইয়াত চ কি দি আছে ইয়াত 10 10 একে হৈ আছে কি কলো মই 10 10 একে হৈ আছে 10 10 ক্যান্সেল গল 10 10 ক্যান্সেল গল থাকিল কি আমাৰ log of 16 বেস 9 into যেতিয়া ইয়াৰ ওপৰটো ক্যান্সেল গল তেতিয়া ইয়াৰ ওপৰটো আহি ইয়াত সংযুক্ত হ'ব তেতিয়া ইয়াৰ ওপৰটো আহি ইয়াত সংযুক্ত হ'ব আৰু ইয়াৰ এইটো ক্যান্সেল গল আৰু এইটো বেসটো আছে আগৰে 4 আৰু ওপৰটো ক্যান্সেল গল না যিকোনো এটা আহি ইয়াত আহিব ইয়াত আছে গল আমাৰ 2 আছে 2 টো আহি ইয়াত গল তেনে কি হ'ব log of 2 বেস 4 log of 2 বেস 4 আহিল কি হেল মই আৰু কৈ দি আছো log of 16 বেস 9 into log of 10 বেস 4 into log of 2 বেস 10 আছিল আমাৰ আমি ঘাটাঙ্ক বিধি মানে কি পাইছিলো যদি একে থাকে হেতু ক্যান্সেল যায় যদি একে থাকে হেতু ক্যান্সেল যায় সো ইয়াত একে আছে 10 10 একে হৈ আছে ক্যান্সেল গল আৰু আমাৰ ইয়াত ঘাটাঙ্ক আছে 2 আছে 2 টো আগফালে আহিল থাকি কি আমাৰ log of 2 বেস 4 log of 16 বেস 9 into log of 2 বেস 4 log of 16 বেস 9 into log of 2 বেস 4 6 টো আমি লঘিষ্ঠ অংশত ললে কি হ'ব 6 টো আমি কি ধৰি লিখিব পাৰো 2 to the power 4 লিখিব পাৰো 6 টো আমি 2 to the power 4 লিখিব পাৰো 9 ক আমি কি লিখিব পাৰো 3 স্কয়ার 9 ক আমি কি লিখিব পাৰো 3 স্কয়ার into log of 2 বেস 4 ক আমি কি লিখিব পাৰো 2 স্কয়ার log of 2 স্কয়ার আমি এখানে নকৰো আমি এখানে মুছি দিম আমি এইদৰে নকৰো অলপ দিগল আমি এইদৰে নকৰো 6 টো আমি 4 স্কয়ার লিখিব পাৰো 6 টো আমি 4 স্কয়ার লিখিব পাৰো না নোৱাৰো 6 টো আমি 2 to the power 4 লিখিব পাৰো 6 টো আমি 4 স্কয়ার লিখিব পাৰো 6 টো আমি 4 স্কয়ার লিখিব পাৰো আমি 6 টো 4 স্কয়ার লিখি দিলো 9 ক 3 স্কয়ার লিখিলো 9 ক কি লিখিলো 3 স্কয়ার into log of 2 বেস 4 দি আছে তাকি লিখিলো log of 2 বেস 4 দি আছে আমি তাকি লিখিলো ঘাটাঙ্কৰ বিধি মানে কি পাইছিলো ঘাটাঙ্কৰ ঘাটটো আগফালে যায় আৰু ভূমিৰ ঘাত দিয়া থাকিলে সেইটো আগফালে গৈ তলত বহে ঘাটাঙ্কৰ ঘাত দিয়া থাকিলে সেইটো আগফালে আহে ভূমিৰ ঘাত দিয়া থাকিলে সেইটো আগফালে আহি তলত বহে তেনে কি হ'ব 2/2 হ'ব 2/2 log 4 বেস 3 into log of 2 বেস 4 কি আহে 2/2 log 4 বেস 3 into log 2/4 কি আহে 2/2 log 4 বেস 3 into log of 2 বেস 4 2 to cancel গল একে হৈছে 2 to cancel গল ইয়াত চোৱা 4 আৰু 4 একে হৈ আছে এইটো ক্যান্সেল গল 4 আৰু 4 একে হৈছে এইটো ক্যান্সেল গল তেনে আমাৰ লেখা কি আহিব log of 2 বেস 3 কাম ক্যান্সেল গলে জি এটা হেয়াৰ ঘাটাঙ্ক আছে হয় আৰু এটা ভূমিটো আছে আমাৰ 3 3 এ আৰু 2 টো বাকি 2 টো আমি ঘাটাঙ্ক আছে বহিল log 2 বেস 3 কত আছে log 2 বেস 3 ইয়াত আছে রাইট হ্যান্ড আছে log 2 বেস 3 ইকুয়াল টু রাইট হ্যান্ড সাইড প্রুফ মই আৰু এবাৰ বুজাই দি আছো এইখিনি কথা মই আৰু এবাৰ ৰিপিট কৰিম আমি কি দি আছে আমাৰ লেফট হ্যান্ড সাইডত log of 16 বেস 9 into log of 10 বেস 4 into log of 2 বেস 10 লেফট হ্যান্ড সাইডত যিখিনি আছে আমি সেইখিনি লিখি দিলো log of 16 বেস 9 যি তাকে লিখা 10 10 একে হৈ আছে ক্যান্সেল গল কাৰণ আমি ঘাটাঙ্কৰ বিধি মতে পাইছো নহয় একে থাকিলে ক্যান্সেল যায় ক্যান্সেল গল থাকে কি আমাৰ log of 2 বেস 4 থাকে কি আমাৰ log of 2 বেস 4 log of 2 বেস 4 তোমালোকে ভাবি আছা মই 16 ক 4 স্কয়ার কি লিখিলো 2 to the 4 কি লিখিলো 2 to the 4 ধৰি কৰিলে হলতে কিন্তু আমি 4 স্কয়ার লিখিলো তাতে আমাৰ অংকটো কৰিবলৈ সুবিধা হয় কাৰণ ইয়াতো স্কয়ার আছে স্কয়ার আগফালে আহি ক্যান্সেল কৰি 1 থাকিল আৰু 1 to 1 লগত জি পূৰণ কৰা জিটো পূৰণ কৰিবা সেইটো হ'ব সেইকাৰণে আমি স্কয়ার ধৰিলো 4 স্কয়ার 3 স্কয়ার ধৰিলো 2 বেস 4 4 লিখিলো 2 to আগফালে ক্যান্সেল গল থাকিল আমাৰ log 4 বেস 3 into log 2 বেস 4 4 4 একে হৈছে ক্যান্সেল গল থাকিল আমাৰ log 2 বেস 3 log 2 বেস 3 কৈছে আমাৰ রাইট হ্যান্ড সাইড আছে ইকুয়াল টু রাইট হ্যান্ড সাইড প্রুফ নিশ্চয় কথাখিনি ভালদৰে বুজিব পাৰিছা আশা কৰিছো সকলোৱে ভালদৰে বুজিব পাৰিছা এতিয়া আমি ৰোমান্টিক নম্বৰ 5 ৰ এতিয়া আমাৰ কি আছে ৰোমান্টিক নম্বৰ 5 আছে আমাৰ আগত এইটো একেবাৰে ব্লেক ধৰণৰ 1 2 3 4 টো একেবাৰে ব্লেক ধৰণৰ যেনেকৈ আমি কি পাইছো 1 2 3 আমি কি পাইছো সিরিয়ালি একে ধৰণৰ অংক পাইছো নহয় সিরিয়ালি একে ধৰণৰ আছে সেইদৰে কি কিবা আছে ইয়াত 4
এইটো 4 সৰি 5 5 6 7 হয়তো একে একে নিয়ম আছে মই চোৱানি কিতাপত 5 6 7 হয়তো একে একে নিয়ম আছে সো এইটো ভয় খবৰ একোই নাই একেবাৰে ইজি নিয়ম আছে মই ব্যাখ্যা কৰি দি আছো সো এইটো মই ব্যাখ্যা কৰি দি আছো তোমালোকৰ কিতাপত কোশ্চেনটা ভুল দি আছে তোমালোকৰ কিতাপত কি আছে কোশ্চেনটা ভুল দি আছে তোমালোকৰ কিতাপত এইটো যেটো দি আছে 15/16 তোমালোকৰ কিতাপত কিন্তু এইটো দি আছে 15/16 এই 15/16 হৈ কৰিলে কিন্তু কেতিয়াও লক নাইব পুৰা জীৱন কৰি থাকিলে লকটো কেতিয়াও নাহে সো এইটো তোমাৰ ভুল কৰি দিয়া আছে এইটো হ'ব 15/16 আছে ন এইটো হ'ব 16/15 এইটো হ'ব 16/15 মই ইয়াতে ব্ল্যাক পেনে লিখিছো এইটো হ'ব 16/15 তেনলে আমি কি পালো মই এবাৰ কোশ্চেনটো কৰিছা কি আছে ইয়াত কি বা দিছে ইয়াত 7 log 16/15 7 log 16/15 plus 5 log 25/4 plus 3 log 81/80 equal to আমাক কি দেখাব হৈছে log 2 দেখাব কৈছে মই আৰু এবাৰ কৈ আছো কোশ্চেন কি কৈছে 7 log 16/15 plus 5 log 25/4 plus 3 log 81/80 আমাক ইকুৱেল টু আমাক কি দেখাব কৈছে log 2 আমাক দেখাব কৈছে তাৰ আগতে আমি কিছুমান বেসিক কনসেপ্ট চাম ধৰা কি আছে এইটো 2 আছে 2 into 5/2 2 into 5/2 মই কি কলো 2 into 5/2 আৰু এইটো বাদ দিয়া ধৰা এইটো আছে 2 into x plus y 2 into x plus y 2 into x plus y 2 তো কাৰ লগত পূৰণ হৈ আছে x plus y দুয়োটাৰ লগত 2 তো পূৰণ হৈ আছে 2 তো কেৱল x ৰ লগত পূৰণ হোৱা নাই নহয় বা 2 তো কেৱল y ৰ লগত পূৰণ হোৱা নাই 2 তো x আৰু y দুয়োটাৰ লগত পূৰণ হৈ আছে কি কলো মই x ৰ 2 খাব y ৰ 2 খাব x ৰ 2 খাব y ৰ 2 খাব তেনে কি হ'ব 2x plus 2y মই কথাটো বুজি পাইছা মই কি কৈ আছো ইয়াত দ্বাৰা মই তোমাক কি বুজাই দিব খুজি তোমালোকে নিশ্চয় বুজি পাইছা মই কি ক'ব বিচাৰিছো সেইদৰে ইয়াত দেখা 7 টো পূৰণ হৈ আছে 7 টো কাৰ লগত পূৰণ হৈ আছে log 16/15 ৰ লগত 7 টো পূৰণ হৈ আছে 7 টো কাৰ লগত পূৰণ হৈ আছে 7 টো log 16/15 ৰ লগত পূৰণ হৈ আছে অৰ্থাৎ কি বুজিলো আমি ইয়াৰ পৰা 7 টো log 16 পাব 7 টো log 15 পাব কি কলো 7 টো log 16 পাব 7 টো log 15 পাব সেইদৰে 5 টো log 25 পাব 5 টো log 24 পাব 3 টো log 81 পাব 3 টো log 80 পাব বুজি পাইছা মানে নিশ্চয় কথাখিনি এতিয়া চোৱা এইটো কি হৈছে ডিভাইড হৈ আছে এইটো কি হৈছে ডিভাইড হৈ আছে ডিভাইড ভাগ হৈ আছে এইটো কি হৈ আছে ডিভাইড হৈ আছে এতিয়া মই পাৰ্টটো যিখিনি কৰাইছো কি কৰিছো মই পাৰ্টটো ঘাতাংকৰ কি কৰিছো ধৰ্মবিলাক প্ৰমাণ কৰাইছো এতিয়া তোমালোকে ঘাতাংক ধৰ্মৰ নাম্বাৰ 1 আৰু নাম্বাৰ 2 লৈ যোৱা কি আছিল নাম্বাৰ 1 আৰু নাম্বাৰ 2 লৈ মন কৰা ঘাতাংক ধৰ্ম কি আছিল নাম্বাৰ 1 আছিল পূৰ্ণ ধৰ্ম নাম্বাৰ 1 আছিল ভাগৰ ধৰ্ম নাম্বাৰ 1 আছিল পূৰ্ণ ধৰ্ম নাম্বাৰ 2 আছিল ভাগৰ ধৰ্ম পূৰ্ণ ধৰ্মটো কি আছিল যদি ঘাতাংক পূৰ্ণ থাকে ঘাতাংক পূৰ্ণ হলে ঘাতাংকৰ যোগ হয় ঘাতাংক পূৰ্ণ হলে ঘাতাংকৰ যোগ হয় m এটা ঘাতাংক থকা সংখ্যা n এটা ঘাতাংক থকা সংখ্যা ভূমি একে আছে কাৰণে মই এটা লিখিলো ঘাতাংক এইটো ঘাতাংক পূৰ্ণ হৈ আছে না m * n হৈ আছে ঘাতাংক পূৰ্ণৰ ক্ষেত্ৰত ঘাতাংকৰ যোগ হয় log m base log m base a plus log n base a ঘাতাংক পূৰ্ণ হলে ঘাতাংকৰ যোগ হয় ঘাতাংক পূৰ্ণ হলে ঘাতাংকৰ যোগ হয় আৰু ভাগৰটো কি আছিল ঘাতাংকৰ ভাগৰ ক্ষেত্ৰত ঘাতাংকৰ বিয়োগ হয় ঘাতাংকৰ ভাগৰ ক্ষেত্ৰত ঘাতাংকৰ বিয়োগ হয় তোমালোকে এটা কথা ভাবাচোন তোমালোকে সূচকৰ নিয়মবিলাক কি দিছিল সূচকৰ নিয়মবিলাক 2 into 2 2 into 2 পূৰ্ণক্ষেত্ৰত কি হয় পূৰ্ণক্ষেত্ৰত কি হয় যোগ হয় পাৱাৰ 1 আছে 2 1 plus 1 কি হয় 2 স্কয়াৰ নিশ্চয় বুজি পাইছা সূচকৰ নিয়ম আৰু ঘাতাংকৰ নিয়ম একে সূচকৰ নিয়ম ঘাতাংকৰ নিয়ম একে সূচকৰ নিয়ম ঘাতাংকৰ নিয়ম একে মই ইয়াত কি কলো ঘাতাংকৰ 1 নম্বৰ ধৰ্মটো আছিল পূৰ্ণৰ ক্ষেত্ৰত যোগ হয় আৰু 2 নম্বৰটো আছিল ভাগৰ ক্ষেত্ৰত বিয়োগ হয় সেইদৰে ইয়াত চোৱাচোন এইটো এটা ঘাতাংক থকা সংখ্যা হয় না এটা ঘাতাংক সংখ্যা কেইটা আছে ইয়াত log 16 এটা আছে log 15 এটা আছে log 25 এটা আছে log 24 এটা আছে log 81 এটা আছে log 80 এটা আছে সো এইটো কি হৈছে ভাগ হৈ আছে এইটো কি হৈছে ভাগ হৈ আছে 16 ৰ লগত 15 ভাগ হৈ আছে 25 ৰ লগত 24 ভাগ হৈ আছে 81 ৰ লগত 80 ভাগ হৈ আছে ভাগৰ ক্ষেত্ৰত কি হয় বিয়োগ হয় ভাগৰ ক্ষেত্ৰত কি হয় বিয়োগ হয় সলিউশন এতিয়া আমি লিখি দিম এতিয়া অংকটো কৰিম সলিউশনটো লিখি দা লেফট হ্যান্ড সাইডটো মই লিখি দিলো লেফট হ্যান্ড সাইডত আমাৰ কি আছে 7 log
16 by 15 plus 5 log 25 by 4 plus 3 log 81 by 80 81 by 80 কি বলো আমি ভাগ হয়েছে ভাগ হলে কেনলে কি হবে ভাগ হলো বিয়োগ হয় সকলে জানা এইটো 7 log 16 7 log 16 মই অলপতে কি গলো 7 টো log 16 হ'ব log 15 হ'ব 5 টো log 25 হ'ব log 24 হ'ব 3 টো log 81 হ'ব log 80 হ'ব সো কি হ'ব log 16 minus log 15 আহিব কি আহিব কোৱাচোন কাৰণ এইটো ভাগ হৈছে ভাগটো বিয়োগ হয় সো 16 লগ 7 টো দিলো 15 লগ 7 টো দিব লাগিব নহলে কি বিয়োগ হ'ব নহলে কি হ'ব 16 দিলে মোক দিলে প্লাস এ নেক্সট কি হ'ব 5 log 25 minus 5 log 24 নিশ্চয় বুজি পাইছে কেনেকৈ আহে প্লাস 3 log 81 minus 3 log 80 3 log 81 minus 3 log 80 7 log আমি 16 কি লিখব 16 আমি কি লিখব 2 to the power 4 16 আমি কি লিখব 2 to the power 4 minus 7 log 15 আমি কি লিখব 3 into 5 15 আমি কি লিখব 3 into 5 plus 5 log 25 আমি কি লিখব 5 স্কেল লিখব minus 5 log 24 আমি কি লিখব 2 cube into 3 2 cube into 3 2 cube কি মানে 8 8 into 3 24 plus 3 log 81 আমি কি লিখব 3 to the power 4 minus 3 log 80 আমি কি লিখব 2 to the power 4 into 5 2 to the power 4 into 5 2 to the power 4 মানে 16 into 5 80 সো আমি এখানে লিখিলো তোমাদের নিশ্চয় বুঝে পাইছে এই তিনটি কি হল 25 আমি লিখব 5 স্কয়ার 15 লিখব 3 into 5 লিখিব পাৰো 16 আমি 2 to the power 4 লিখিব পাৰো নিশ্চয় এখানে বুঝে পাইছে বাকিখিনি এতিয়া সোয়া মেইন কি হইব আমি কি পাইছিলো ঘাতাঙ্কৰ ঘাত দিলে সেটো কোথায় ঘাতাঙ্কৰ ঘাত দিলে এটো আগফালে আহে ঘাতাঙ্কৰ ঘাত দিলে এটো আগফালে আহে ঘাতাঙ্কৰ ঘাত দিয়া থাকে এটো আগফালে আহে ইয়াৰ ঘাত কি দিয়া আছে 4 দিয়া আছে ইয়াৰ ঘাত কি দিয়া আছে 4 দিয়া আছে 4 টো আগফালে আহিব কিন্তু ইয়াৰ আৰু এটা পূৰণ হৈছে 7 টো পূৰণ হৈ আছে যেতিয়া 4 টো আগফালে আহিব তেনলে কি হ'ব 7 into 4 হ'ব তেতিয়া কথাখিনি ভালদৰে বুজিবলৈ চেষ্টা কৰা ঘাতাঙ্কৰ ঘাত দিয়া আছে ঘাত দিলে কিন্তু আগফালে আহে তেনলে কি হ'ব 4 টো আগফালে আহিব তেনলে কি হ'ব 4 টো আগফালে আহিব আৰু ইয়াৰ লগত কি পূৰণ হৈছে 7 তেনলে 7 into 4 হ'ব কি হ'ব 7 into 4 7 into 4 কি মানে 28 log 2 28 আহিল log 2 আছে log 2 এ লিখি দিয়া এতিয়া log 2 আহিল এতিয়া চোৱা যেনেকৈ আমি অলপতে মই সাইডে দেখিছো যেনেকৈ আমি অলপতে কি হ'ল 7 log 16 by 15 log 16 ও 7 পাব log 15 ও 7 পাব সেইদৰে ইয়াত পূৰণ হৈ আছে আগতে ভাগ হৈ আছে ইয়াত পূৰণ হৈ আছে ভিডিওতে ইয়াত কি হৈছে পূৰণ হৈ আছে কেনেলে কি হ'ব 7 log 3 ও পাব 7 ক log 5 ও পাব 7 ক log 3 ও 7 ক log 5 ও পাব 7 ক ইয়াৰ লগতে মই সেকেন্ড কথাটো কৈছো এইটো হ'ল ফাৰ্স্ট কথা এইটো হ'ল নাম্বার 1 কথা হ'ল কি log 3 7 ও পাব log 5 ও 7 ও পাব পালে নাম্বার 2 কথা হ'ল এইটো কি হৈছে পূৰণ হৈ আছে ঘাতাঙ্কৰ পূৰণ হৈ আছে নহয় এইটো ঘাতাঙ্ক কি হৈ আছে পূৰণ হৈ আছে তেনে ঘাতাঙ্কৰ পূৰণৰ ক্ষেত্ৰত কি হ'ব ঘাতাঙ্কৰ পূৰণৰ ক্ষেত্ৰত যোগ হয় তেনে কি হ'ব minus 7 log 3 plus 7 log 5 7 log 3 plus 7 log 5 7 log 3 plus 7 log 5 তোমালোকে ভাবি আছা মই এটা খুদ লিখিলো এটো একেবাৰে ভুল লিখিলো মই এটো একেবাৰে ভুল লিখিলো মই কি ভুল লিখিলো কোৱাচোন ঘাতাঙ্কৰ পূৰণৰ ক্ষেত্ৰত যোগ হয় এটো তোমালোকে কৈছা মই যোগ দিলো কিন্তু আগফালে যেটা মাইনাস আছে এটা এই কথাটো লক্ষ্য কৰিছে না কৰা আগফালে যেটা মাইনাস আছে এই কথাটো লক্ষ্য কৰিছে না কৰা মাইনাসে প্লাসে মাইনাস আহিল কি আকৌ যেটো প্লাস আছে মধ্যত মাইনাসে প্লাসে কি হ'ব মাইনাস হ'ব কথাটো ভালদৰে বুজিব পাৰিছে না মাইনাসে প্লাসে কি হ'ল আকৌ মাইনাস হ'ল এইটো ভালদৰে মনত ৰাখিবা -7 log 5 -7 log 5 ঘাতাঙ্কৰ ঘাত দিয়া আছে আগফালে আহিব 2 টো যেতিয়া আগফালে আহিল 5 ৰ log পূৰণ হৈ আছে কাৰণ আমাৰ আগতীয়াকৈ এটা 5 পূৰণ হৈ আছে তেনে কি 5 into 2 10 plus 10 আমি প্লাস লিখিম কারণ প্লাস আছে 10 log 5 10 log 5 10 log 5 10 log 5 এইটো আৰু এইটো একেবাৰে সেম এইটো আৰু এইটো একেবাৰে সেম কিন্তু ইয়াত এটা টুইষ্ট আছে মই তিনটা চাইটা লাইন ইয়াত নিলিখিম ডাইৰেক্ট ইয়াত কম ইয়াত বুজিব পাৰিবা মই কথাটো ভালদৰে শুনিলে মই ইয়াতে ব্যাখ্যা কৰি দি আছো আমি জানো ঘাতাঙ্কৰ বিধি মতে কি হয় পূৰণৰ ক্ষেত্ৰত যোগ হয় ঘাতাঙ্কৰ বিধি মতে পূৰণৰ ক্ষেত্ৰত যোগ হয় পূৰণৰ ক্ষেত্ৰত কি হয় যোগ হয় এটো আমি জানো সকলোৱে জানে এটো মাইনাস এ প্লাস এ মাইনাস আহিলে আমাৰ এটো কি আমাৰ এটা হয় 5 log 2 কিউব আহিল না আমাৰ এটা হয় 5 log 2 কিউব আৰু মাইনাস এ প্লাস এ মাইনাস 5 log 3 আহিল -5 log 3 আহিল আমাৰ নেক্সট টাইম তো এইটো আহিব লাগে না এইটো আহিব লাগে কিন্তু আমাৰ কি হয় 5 log 2 কিউব আহিল 2 ৰ পাৱাৰ কি আছে
3 আছে ঘাতাংকৰ ঘাত দিয়া থাকিলে সেইটো ক'ত আহিব আগফালে আহিব ঘাতাংকৰ ঘাত দিয়া থাকিলে সেইটো ক'ত আহিব আগফালে আহিব তেনে কি হ'ব 3 * 5 কি হ'ব -15 log 2 -5 log 3 -15 log 2 -5 log 3 এইটো আহিল নহয় আমাৰ এইটো আহিল ইয়াৰ পৰা এইটো আহিল নিশ্চয় বুজি পাইছে কিনে দৰে আহিল মই ডাইৰেক্টলি এইটো লিখি দিম -15 log 2 -15 log 2 -5 log 3 -5 log 3 মই কথা নিশ্চয় বুজি পাইছা এইখিনি লাইন লিখিব নালাগে এইখিনি তোমালোকে নিজে নিজে বুজি ল'ব লাগে এইখিনি নিজে নিজে বুজি ল'ব লাগে নহলে এইখিনি লাইন লিখিলে অংকটো বহুত দূৰ চলি যায় আৰু এক্সামত থাকে মাত্ৰ 3 মাৰ্কৰ অংক এইটো আৰু 3 মাৰ্কৰ অংক কিমান তো কৰিব নালাগে আৰু এইটো আহিল এতিয়া আহিল আমাৰ এইটো এতিয়া আহিল আমাৰ প্লাস টো দিল 3 log 3 to the power 4 3 log 3 to the power 4 3 log 3 to the power 4 ঘাতাংকৰ ঘাত দিলে কি হয় এইটো আগফালে আহিল 4 টো আগফালে আহিল 4 * 3 12 log 3 মাইনাস আগৰ নিচিনাকৈ এইটো মই আৰু এবাৰ বুজাই দি আছো কি হ'ব এইটো -3 log 2 to the power 4 -3 log 5 কেনেকৈ আহিল নিশ্চয় বুজি পাইছা ঘাতাংকৰ দ্বিতীয় মানে পূৰ্ণাংক যোগ আহিল মাইনাস প্লাস মাইনাস নেক্সট লাইন আমাৰ কি হ'ব 4 * 3 -12 log 2 আহিব -3 log 5 এই তোমাৰ ডাইৰেক্টলি ইয়াত লিখি দিম কি আহিব মাইনাস টু দিয়ে আছে আগৰে 12 log 2 -3 log 5 -3 log 5 কথা কি নিশ্চয় বুজি পাইছে আৰু এইখিনি বুজি দিয়ে এইখিনি নালাগে আৰু এতিয়া মই এইখিনি বুজি দিয়ে এইখিনি তোমালোকক সকলোৱে দেখাইছে এতিয়া মই এইখিনি বুজি বৰ্ডখন বেছি চুলি হৈ গৈছে এইকাৰণে অসুবিধা দিগদাৰ হৈ আছে এতিয়া চোৱা log 2 জাত কেইটা আছে log 2 বংশজাত কেইটা আছে ইয়াত চোৱাচোন এটা log 2 আছে এইটো এটা log 2 আছে এইটো এটা log 2 আছে তিনটা log 2 বংশ পাব এইটো পিতৃ হয় এইটো মাতৃ হয় এইটো পুত্র হয় তিনটা log 2 বংশ পাব আমি log 2 বংশ কেইটা পালো আমি log 2 বংশ তিনটা পালো তিনটাক আমি এটা ঘৰতে ঘুমাই log 2 টো কমন নাও পাৰো তেনে কি হ'ব 28 মাইনাস আছে 15 -15 12 -12 কি log 2 টো আমি কমন নলও log 2 টো আমি কমন নলও প্লাস তাৰপিছত সদায় প্লাস দিবা কেতিয়া মাইনাস নিদিবা কাৰণ মই কৈ আছো কিয় প্লাস দিবা কাৰণ ইয়া প্লাস ধৰ অৰ্থটো এইটোকে বুজাই যে প্লাসে মানে যে মাইনাস আহিব আমাৰ আগৰ নিচিনাকৈ মাইনাস আহিব প্লাসে মানে যে মাইনাস আহিব কিন্তু যেতিয়া তোমালোকে ইয়াত মাইনাস দিবা তেতিয়া তোমালোকে ইয়াত মাইনাস দিবা এই ভাঙিলে কি হ'ব মাইনাসে প্লাসে মাইনাসে মানে যে প্লাস আহিব মাইনাসে মানে যে প্লাস আহিব কিন্তু আমাৰ ইয়াত মাইনাস সেইকাৰণে সদায় প্লাস দিবা সেইকাৰণে সদায় প্লাস দিবা সেইটা আমি চাম ইয়াত log 3 বংশ কেইটা আছে log 3 বংশ কেইটা আছে এটা বংশ হয় এইটো এটা বংশ হয় এইটো এটা বংশ হয় এইটোক আমি আগৰ নিচিনা ঘৰত ঘুমাম -7 -5 + 12 log 3 প্লাস টো দিল হলো log 5 এর বংশ এইটো এটা হয় কি হয় -7 + 10 -3 log 5 এইখিনিও নালাগে এইখিনি লাস্ট লাইনটা মই মুছি দি আছো তোমালোকে সিরিয়াল বাই সিরিয়াল লাইনটা তুলিবা তেনহলে অসুবিধা নহব কিন্তু মোৰ বোৰ্ডখন চুটি কাৰণে অলপ অসুবিধা হৈ আছে এতিয়া আমি ইয়াত যোগ বিয়োগ হৰণ কৰিম 20 -15 -12 কিমান হয় -15 -12 কিমান হয় -27 28 -27 কিমান হয় 1 into log 2 এটা পূৰণ হৈ আছে না -15 -12 -27 28 -27 1 into log 2 আহিব 1 into log 2 আহিব -7 -5 -12 -12 plus 12 0 -7 -5 কি হয় -12 হয় -12 plus 12 0 0 into log 3 0 0 log যিকোনো সংখ্যা পূৰণ হলে 0 আহে -7 -3 -10 -7 -3 -10 -10 plus 10 0 0 into log 5 0 log 2 plus 0 plus 0 কি হয় log 2 আমাৰ কোন ৰাইট হ্যান্ড log 2 আছে ভালদৰে মনত কৰা log 2 ইকুয়াল টু রাইট হ্যান্ড সাইড এতিয়া আছে আমাৰ আগত ৰোমান্টিক নাম্বাৰ 6 আগৰ নিচিনাকৈ এইটো অংক ভালদৰে ভাবিছে কি অংক আছে সেইকাৰণে মই ইয়াত বেছিকৈ ব্যাখ্যা নকৰি মই কৰাই দিম মাজে সাথে বুজাই দিম সো লেফট হ্যান্ড সাইডে লিখি লও আগৰ নিচিনাকৈ এতিয়া মই এবাৰ কনসিডাৰ কৰি দিছো তাৰপিছত লিখি আছো লেফট সাইডত log 2 তোমালোকে ভাবি আছা log 2 ৰ লগত এটো পূৰণ হৈ আছে এটো এনেকৈ দেখা যায় নহয় log 2 ৰ লগত এটো পূৰণ হৈ আছে ইয়াতো log 2 ৰ লগত পূৰণ হৈ আছে ইয়াতো log 2 ৰ লগত পূৰণ হৈ আছে ইয়াতো log 2 ৰ লগত পূৰণ হৈ আছে এটো ভাবি আছা এটো নহয় এটো এনেকৈ লিখা হয় log
log 27 by 243 base 2 into base to 2 is the koa in representation log m by n base m by n base a here log 27 by 243 by base 2 log 27 by 243 base 2 here 5 log 25 by 8 base 2 plus 3 log 27 by 28 base 2 plus 7 log 16 by 15 base 2 16 by 15 base 2 হৈছে finished ঘাতাঙ্ক বিধি মতে আমি কি বলছি ভাগফল তো দিয়ে হয় তাহলে কি বল log 27 base 2 minus log 243 base 2 সিম্পল log 25 base 2 5 পাব log 28 base 2 5 পাব তাহলে কি হবে ও সরি 28 নহয় এটো 8 হয় এইটো কি হল এটা মই কি গম পালো তাকে তো গম এই 28 মই কেনে পাম 5 log 25 by 2 5 পাব log 8 by 2 5 পাব তাহলে কি হবে 5 log 25 by 2 minus p minus ভাগ আছে minus 5 log 8 base 2 5 log 8 base 2 plus 3 log 27 base 2 minus भाग আছে minus 3 log মই এটা চাও তো কোশ্চেন কি আছে সরি মই আৰু এটা ভুল কৰিছো কেৱল ভুলে গৈছে এইটো 28 ভাগ 80 28 ভাগ এইটো 80 সরি এইটো ভাগ 80 3 log 27 base 2 minus भाग আছে minus log of 80 base 2 plus 7 log 16 base 2 minus भाग আছে -7 log 15 base 2 কথা নিছে বুঝো পাইছে মা কি কেনে হই পারো ভাগ কেবল ভাগ আছে ভাগ আছে এই এইখিনি হল মেইন কনসেপ্ট ভাগ আছে -l 27 আমি কি লিখব 3 কিউব base কি আছে 2 minus 243 আমি কি লিখব log 3 to power 5 লিখব base 2 plus 5 log 25 আমি কি লিখব 5 log 25 আমি কি লিখব 5 স্কেল লিখব base 2 minus 5 log এটো আমি কি লিখব 2 কিউব base 2 plus 3 log 27 3 কিউব base 2 minus 3 log 80 আমি কি লিখব 2 into 5 base 2 4 into 5 base 2 plus 7 log 6 into 4 base 2 minus 7 log 15 আমি কি লিখব 3 into 5 base সো এখানে আমি বুঝলো এইখানে কেনে কে এতি আমি উপর লিখিম হন খাতার মধ্যে দিলে কি দিয়ে আফালে কি হবে 3 log 3 by 2 minus খাতার মধ্যে দিলে কি আফালে হইব 5 log 3 by 2 এই দিস ওয়াই মই আগত কিছু একে জাতৰ অংশবিলাক খুঁজে নিব লাগিব এই তো 3 by 2 জাত হৈ আছে একে এতিয়া সোয়া খাতার মধ্যে দিলে আফালে হইব 2 to যদি আফালে 5 log করব 5 into 2 10 log 5 by 2 10 log 5 by 2 minus খাতার মধ্যে আছে আফালে হইব 5 into 15 log 2 by 2 15 log 2 by 2 15 log 2 by 2 plus খাতার মধ্যে আছে আফালে হইব 9 log 3 by 2 minus এতিয়া সোয়া পুরনো আছে পুরনো কি হবে লেক্সটেন্ড কি হবে 3 log 2 to the power 4 base 2 plus পুরনো তো প্লাস হয় না plus 3 log 5 base 2 যেহেতু আমার মাইনাস আছে তাহলে লাগে মাইনাস এ প্লাসে মাইনাস তাহলে কি হবে 3 log 2 to the power 4 base 2 minus 3 log 5 base 2 এইটো है ओके এইটো है মই এটা একেবারে লিখি দিব পাৰো 2 to the 4 হাতে থাকিলে সেইটো অ্যাপ্লাই আমি হাতে লাগি অ্যাপ্লাই তাহলে কি 4 টা অ্যাপ্লাই কি হয় 4 into 3 কি মানে log 2 by 2 আইব log 2 base 2 আইব মই ডাইরেক্ট লিখি দিও 12 log আইব কারণ 4 টা অ্যাপ্লাই গল 4 into 12 log 2 base 2 মই ডাইরেক্ট লিখি দিও 5 by 2 আইল আমার একজন হাতে আছে কি অ্যাপ্লাই আইব 7 into 4 28 log 2 base 2 28 log 2 base 2 minus माइनस प्लस माइनस आइबो মই নকও দেখে নিবে তোমালোকে ভাবি লও বুঝি পাইছা 7 log 3 by 2 minus 7 log 5 by 2 এতি আমি একে জাতৰ অংশবিলাক
খুঁজি আনিম বিচাৰি আনিম 3/2 3/2 3/2 3/2 3/2 3/2 তিনিটা আমি 3/2 লওঁ পুত্ৰ ডাঙৰ কোন আছে ডাঙৰ এই 3 হয় পিতা পুত্ৰ পত্নী 3 minus 5 minus 7 log 3/2 কেনেকৈ আহিল নিশ্চয় বুজি পাইছা অলপ ভিডিওটো পজ কৰি দিওঁ আমি ইয়াত এটা ভুল কৰি দিলোঁ আমি 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 পিতাক খুঁজি আনিলোঁ পত্নীক আনিলোঁ পুত্ৰ আনিলোঁ কিন্তু পুত্ৰীক অনা নাই এই ইয়াত চোৱা পুত্ৰী লুকাই আছে এতিয়া লুকাই আছে তাতে চ' কি হ'ব তেনেহ'লে কোৱাচোন 3 minus 5 plus 9 minus 7 log 3/2 plus এতিয়া log 5/2 log 5/2 log 5/2 10 minus 3 minus 7 log 5/2 log 5/2 plus log 2/2 log 2/2 log 2/2 9 sorry minus 15 minus 12 আৰু এটা আছে না plus 28 log 2/2 log 2/2 নিশ্চয় বুজিব পাৰিলা এতিয়া কেনেদৰে আহিল এতিয়া চোৱা -5 -7 কি হয় -5 -7 -12 3 plus 9 12 12 minus 12 12 minus 12 0 0 into 3 log 3/2 0 plus 3 plus 9 12 minus 5 minus 7 minus 12 12 minus 12 0 0 into log 3/2 0 plus 10 10 আছে আমার -3 -7 কি minus 10 10 minus 10 0 0 into log 5/2 0 plus minus 15 minus 12 কি minus 27 28 minus 27 1 1 into log 2 log 2/2 1 log 2 log 2/2 0 0 আছে log 2/2 থেকে তলে উপরে একই হয়েছে তলে উপরে কি হয়েছে একই হয়েছে তলে উপরে একই থেকে মান কি মানে 1 আমি পাইছি না log a + a যদি থাকে মান কি মানে 1 তলে উপরে একই হয়েছে মান কি মানে 1 তাহলে log 2/2 মান কি মানে 1 1 ইনটু রাইট হ্যান্ড সাইড মান কি 1 আছে আজি ক্লাসটো ইয়াতে সমাপ্ত কৰি দিম কথা কি কৰিলো মই আজি ক্লাসটো দি এন্ড ইয়াতে হয় কাৰণ বহুত দীঘল ভিডিও হৈ গ'ল 1 কৰি 1 টু কি কৰিলো 6 অবধি কৰিলো আৰু কি থাকিলে আমাৰ 7 8 বাকি থাকে এইখিনি আমি নেক্সট ক্লাস কৰি দিম আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিলো আজি অৰ্থাৎ আজি ক্লাসটো ইয়াতে সমাপ্ত কৰিলো যদি ভিডিওটো তোমালোকক উপকৃত হোৱা যেন লাগিছে তেনেহলে সাবস্ক্ৰাইব কৰি না পাৰিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিবা সেইকাৰণে তাৰ ফলত আমাৰ যেটা নতুন ভিডিও আছে তাৰ নোটিফিকেশনটা তোমাৰ তাতে যাব আৰু ডেসক্ৰিপচন বক্সত আগৰ 5টা পাৰ্টৰ লিংক দিছে তাত চাই লবা আৰু ভালদৰে বুজিবা ধন্যবাদ।